Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালে আৰু ফেচবুকত যদি আপোনালোকে চাই আছে তেন্তে মোক ফলো কৰি দিব আৰু এফালে এতিয়া ৰাতিপুৱাই মানে প্ৰথমতে এইখিনি কামে কৰিবলগীয়া থাকে আৰু মই ভাবিলো যে আজি অলপ সোনকালে ব্লগটো আৰম্ভ কৰি দিও বুলি। এফালে আজহাৰ কোৰ্টত গল, তাৰ পিছত এতিয়া মই বিছনাখন পাৰি দিছো ভালকৈ, তাৰ পিছত ভালকৈ ৰুমটো সিজিল কৰি লম আৰু আজি হৈছে 3rd ৰোজা। পিছে আপোনালোকৰ ৰোজা কেনেকুৱা পাৰ হৈছে কমেন্ট কৰি জনাবচোন দেই। আৰু এটা কথা, মোৰ যদি চেনেলত আজি নতুনকৈ কোনোবা আহিছে তেন্তে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব। এফালে বেডশিটখন ভালকৈ পাৰি ললো, তাৰ পিছত এতিয়া ব্লেংকেট কিখন ভালকৈ ধুনীয়াকৈ সিজিল মতে থৈ দিছো। আৰু ৰমজান মাহত বিশেষ তেনেকৈ ইমান ঘৰৰ কামো নাথাকে ন, খালি ঈদৰ আগত আৰু অকমান ঘৰ চৰ সাফা কৰিবলগীয়া থাকে। আৰু ৰমজান মাহত মানে দিনকেইটা ইমান সোনকালে পাৰ হৈ যায় ন। তিনটা আছে, মই এতিয়ালৈকে আনবক্সিং কৰা নাই বাৰু। এয়া আধাখিনি সিখন টেবলত থৈ দিছো। এয়া এতিয়ালৈকে একো আনবক্স কৰা নাই কিয় মই ভাবিছো যেতিয়া চাই লওঁ পাৰিলে এতিয়াও আনবক্স কৰিবও পাৰো, কিন্তু মই এক্সট্ৰাকে হল ভিডিঅ' বনাম। এভৰিৱান, এতিয়া লগ পাইছো আপোনালোকক নামাজ চামাজ পঢ়ি মেলি এতিয়া কিচেনত আহিছো। এতিয়া ইফতাৰৰ প্ৰিপাৰেশ্যন কৰিম। এতিয়া 2টামান বাজিছে আৰু এইকেইদিন আপোনালোকে এনেকুৱা ব্লগ সবে মোৰ পৰা পাই থাকিব, যিহেতু এতিয়া ৰমজান মাহ, কতো তেনেকৈ বাহিৰত ওলাইও যোৱা নহয় এইটো মাহত। সেইটো কাৰণে এনেকৈ ঘৰত ৰমজানৰ ব্লগে আপোনালোকে পাই থাকিব। কাটো জানেনে এতিয়ালৈকে ভালেই হোৱা নাইকিয়া, আৰু আজি কি বনাও তাকে অলপকে দেখাম দে আপোনালোকক। চিকেন আছিলে আৰু লগতে দেখি পালো ক্যাপসিকামো আছে। তাৰ পিছত ভাবিলো যে চিলি চিকেনে বনাই দিও বুলি। বনাবলৈও একদমেই টাইম নালাগে, ইজি এণ্ড কুইক ৰেচিপি হয়। এফালে গোটেইখিনি ধুনীয়াকৈ কাটি ললো, ক্যাপসিকাম, বিলাহী, পিঁয়াজ, ধনিয়া, তাৰ পিছত এফালে নহৰু মিহি মিহিকৈ কাটি ধুনীয়াকৈ এইখিনি আগতীয়াকৈ ৰেডি কৰি থলো। এয়া ফ্ৰেছ বিন, তাৰপিছত গাজৰ মিহি মিহিকৈ কাটি দিলো আৰু বিলাহী এডোখৰ মিহি মিহিকৈ কাটি দিলো। ইফালে ইফতাৰৰ কাৰণে ৰেডি হৈ গ'ল। কেমেৰাটো ভালকৈ এতিয়া ফিট কৰি ললো। প্ৰথমতে এতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ। এয়া চিকেন মেৰিনেট কৰি থৈ দিছিলোঁ। কাহ হৈ থাকিলে মানে ইমান বেছি ডিঙিটো খচখচাই থাকে ন, অশান্তি লাগি যায়। মই চিকেনখিনি 45 মিনিটছ মানৰ কাৰণে মেৰিনেট হ'বলৈ কাৰণে থৈ দিছিলোঁ। আৰু এইফালে কেৰাহী পাতি দিলোঁ, তেল গৰম হ'ব এতিয়া। তাৰপিছতে মই চিকেনখিনি ফ্ৰাই কৰিম। ইফালে চিকেন ফ্ৰাই হৈ আছে আৰু আনফালে পাতি দিছোঁ চানা বইল হ'বলৈ কাৰণে দিছোঁ। এয়া এতিয়া ঢাকোনখন মাৰি দিম। ইফালে চিকেন ফ্ৰাই হৈ আছে আৰু চানা বইল হ'ব দিছোঁ। এইফালে অকণমান কেঁচা চানা থৈ দিছোঁ, ভাবিছোঁ অকণমান কেঁচা চানা পিঁয়াজ চিয়াজ দি মেলি বনাওঁ, খাই ভাল লাগে ন ইফতাৰৰ টাইমত। তেনেকৈ এতিয়া অলপ কৰি লওঁ। চিলি চিকেন ৰেডি হৈ গ'ল। এনেকৈ এগ কাৰীও বনালোঁ এয়া ইফতাৰত খাবলৈ। এইফালে বনাব লৈছোঁ ব্ৰাউনি। আপোনালোকক মই সুধিছিলোঁ যে ব্ৰাউনিৰ ৰেচিপি লাগে নেকি। প্ৰায়ভাগে কমেণ্টত কৈছে যে ৰেচিপি লাগে বুলি, লগতে মোক মেছেজো কৰিছিলে। সেইটো কাৰণে ভাবিছোঁ আপোনালোকক ব্ৰাউনিৰ ৰেচিপিটো দি দিওঁ বুলি। কিন্তু সেইটো ৰেচিপি আপোনালোকে অন্য এটা ভিডিঅ'ত দেখিব পাব। মই মানে 3rd ৰোজাৰ দিনাখনে বনাইছিলোঁ আপোনালোকৰ
এইফালে মই গেছত কেকটো পাতি দিলোঁ আৰু গেছত বনায়ো সুবিধাই হয় তেনেকুৱা একো প্ৰব্লেম নহয় অভেন হওক বা গেছ হওক মানে একো তেনেকুৱা অসুবিধা নহয় প্ৰায়ভাগৰে অভেন নাথাকিব পাৰে ন মই সেইটো কাৰণে গেছত বনাই দেখাই দিছোঁ আৰু এইফালে এতিয়া ইফতাৰৰ কাৰণে ৰুটি সেকি আছোঁ ইফতাৰৰ টাইমো অলমষ্ট হৈয়ে গৈছে আৰু এভৰিৱান এতিয়া হেল্ল' এভৰিৱান এতিয়া আসৰ নামাজ পঢ়ি মেলি উঠিছোঁ এতিয়া 5টা বাজিবলৈ 10 মিনিট আছে অলপ দেৰিয়ে হৈ গ'ল এই টাইমখিনি যে ইমান বেছি সোনকালে পাৰ হৈ যে একদমেই ধৰিব নোৱাৰোঁ ন এতিয়া প্লেটিং কৰিবলৈ বাকী আছে সেইখিনিও আপোনালোকক দেখাম এতিয়া আৰু এইটো কি কয় ব্ৰাউনিটো বনালোঁ যে সেইটো কাৰণে অলপ টাইমটো বেছি লাগি গ'ল মানে আপোনালোকক বাৰু সেইটো মই এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ সেইটো আপোনালোকে বেলেগ ভিডিঅ'তহে চাব পাৰিব এইফালে আম্মাই এতিয়া ইফতাৰৰ কাৰণে প্লেটিং কৰি আছে সেইদিনাখন খুৰীহঁতেও ইফতাৰ দিছিলে অকণমানকৈ আপোনালোকক দেখাই দিছোঁ ইফতাৰত কি আছিলে আৰু সঁচাকৈ এই ইফতাৰৰ এই টাইমখিনি যে মানে বহুত বেছি ভাল লাগি থাকে বনাবলৈ বহুত কিবা কিবি মন যায় কিন্তু খাবলৈ আমি তেনেকৈ নোৱাৰোঁ ইফতাৰত যিহেতু গোটেই দিন আমি ভোকত থাকোঁ ন কিন্তু বনাই খুব বেছি ভাল লাগে কেতিয়াবা এদিন বাৰু ভালকৈ আপোনালোকক ৰেচিপি দিম ট্ৰাই কৰিম ৰেচিপি দিবলৈ আৰু এনেকৈ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব